এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 103টা সমষ্টিত জয়ৰ সম্ভাৱনা বিজেপি মিত্ৰ দলৰ আগতে জয়ৰ সম্ভাৱনা আছিল 90টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জয়ী হ'ব পৰা সমষ্টিৰ সংখ্যা বাঢ়িছে 103টা সমষ্টিত বিজেপি তথা মিত্ৰ দলে ভালদৰে নিৰ্বাচন খেলিব 22টা সমষ্টিত খেলিলেও জয়ৰ কোনো সম্ভাৱনা নাই কেৱল প্ৰতীকী ৰূপত নিৰ্বাচন খেলিব এইকেইটা সমষ্টিত নতুন মুখে প্ৰাৰ্থিত্ব পোৱাক লৈ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ নতুন সমষ্টি বঢ়াৰ বাবে প্ৰাৰ্থীৰ সংখ্যাও বাঢ়িব সেয়ে নিশ্চিতভাৱে নতুন প্ৰাৰ্থীয়ে লাভ কৰিব টিকট নিৰ্বাচনী সমীক্ষাক লৈও কলে মুখ্যমন্ত্ৰী গৰাকীয়ে বহু কথা এতিয়াই সমীক্ষাৰ সময় হোৱা নাই ফেব্ৰুৱাৰী মাহতহে কিবা এটা ক'ব পৰা যাব মুখ্যমন্ত্ৰীৰ নিজৰ সমীক্ষা আছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰবাৰ উল্লেখ কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 103টা সমষ্টিত জয়ৰ সম্ভাৱনা বিজেপি মিত্ৰ দলৰ আগতে জয়ৰ সম্ভাৱনা আছিল 90টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত জয়ী হ'ব পৰা সমষ্টিৰ সংখ্যা বাঢ়িছে 103টা সমষ্টিত বিজেপি তথা মিত্ৰ দলে ভালদৰে নিৰ্বাচন খেলিব 22টা সমষ্টিত খেলিলেও জয়ৰ কোনো সম্ভাৱনা নাই কেৱল প্ৰতীকী ৰূপত নিৰ্বাচন খেলিব এইকেইটা সমষ্টিত নতুন মুখে প্ৰাৰ্থিত্ব পোৱাক লৈ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ নতুন সমষ্টি বঢ়াৰ বাবে প্ৰাৰ্থীৰ সংখ্যাও বাঢ়িব সেয়ে নিশ্চিতভাৱে নতুন প্ৰাৰ্থীয়ে লাভ কৰিব টিকট নিৰ্বাচনী সমীক্ষাক লৈ বহু কথা ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে এতিয়াই সমীক্ষাৰ সময় হোৱা নাই ফেব্ৰুৱাৰীৰ মাহতহে কিবা এটা ক'ব পৰা যাব মুখ্যমন্ত্ৰীৰ নিজৰ সমীক্ষা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে মই কোনো সংখ্যা নিদিওঁ 103টা সমষ্টিত এইবাৰ আমি জিকাৰ সম্ভাৱনা থাকিব আগতে সম্ভাৱনা থাকে 90টা ডিলিমিটেশনৰ পিছত 13টা 15টা সিট বাঢ়িছে গতিকে 103টাত আমি বিজেপিয়ে হওক বা আমাৰ মিত্ৰ দল আমি ভাল কৰি ইলেকশ্যন খেলিম আৰু 22টা মানত আমি খেলিলেও আমাৰ জিকাৰ সম্ভাৱনা নাই তাতে প্ৰতীকী কম ফাইট হ'ব 103টাত আমি ভাল কৰি খেলিম তাৰ ভিতৰত ৰাইজে 100/100ও দিব পাৰে 100/90ও দিব পাৰে 100/80ও দিব পাৰে বাকি কেইটা সিট ৰাইজে আমাক দিব নিদিব এইটো ৰাইজে ঠিক কৰিব মই আৰু 100টা পাম 200টা পাম এইবিলাক বিতৰ্কত মই যাব খোজা নাই संभावना है कि भारत की प्रधानमंत्री 17 और 18 जनवरी असम में आ सकते हैं अभी ये प्रिलिमिनरी है जब कंफर्मेशन हो जाएगा तब मैं जरूर आप लोग को बताऊंगा 17 तारिखे गधूली आमी दिल्लीत प्रस्ताव करिसु जे 17 तारिखे गधूली आमी आगते बाजेटतो কৈছিলো যে এইবাৰ আমি জুমুৰ আৰু বাগৰুম্বা কৰিম জুমুৰ হৈ গল বাগৰুম্বাটো হৈ গলে আমাৰ বাজেটৰ কমিটমেন্ট সম্পূৰ্ণ হৈ যায় 17 তাৰিখে গধূলি আমি বাগৰুম্বাটো প্ৰদৰ্শন কৰিব ভাবিছো প্ৰস্তুতিও আৰম্ভ হৈছে কিন্তু প্ৰধানমন্ত্ৰী ডেটটো 17 18 নহয় 20 21 হ'ব পাৰে গতিকে প্ৰধানমন্ত্ৰী মহোদয়ৰ দিনটো পোৱাৰ পিছতহে আমি আনুষ্ঠানিক ঘোষণা কৰিম